आपका रात को 1:30 बजे के आसपास। तो आपका जैसे ट्रेन ने हॉर्न बजा के मतलब आगाह किया कि मतलब बाज़ार में आग लग गया है बोलते। तो हम लोग आए, हम लोग का भी जैसे आसपास में दुकान है तो देखता है इधर का माहौल पूरा आग से पूरा 15-20 दुकान में पूरा भयंकर आग लगा हुआ था। कोई हम लोग बचाव में रख रखाव में लगा हुआ था बस। ঘটনাটো প্ৰায় 2:30মান বজাত মানে জুই মোৰ ভাইটি এজন মানে দোকানতে শুৱে ওপৰতে হোৱাৰ পিছতে সি মানে দৌৰি গৈ পিনে ক'লে যে দাদা বোলে জুই লাগিলে। আহি চাইছোঁ পূৰা জুই, মানে চাৰিওফালে জুই। মানে মোৰ নিজৰো দোকান আছিলে, কমচে কম 9-10 লাখ টকাৰ বস্তু আছিলে, চব জ্বলি শেষ হৈ গ'ল। এপিচ বস্তু উলিয়াব নোৱাৰিলোঁ। আৰু এনেকৈ মানে CC কেমেৰাত এতিয়া কিছুমানে কৈছে মানে পিছফালৰ পৰা পেট্ৰল ঢালি পিনে জ্বলাই দিলে। প্ৰশাসনক এইটোৱে অনুৰোধ কৰোঁ যাতে এইটো বিষয়লৈ তদন্ত কৰক, মানে কোনে কৰিছে কামটো। প্ৰায় 25খনমান দোকান হ'ব টোটেল। ইঞ্জন আহিছে, এইটো ৰুকিছে, ড্ৰাইভাৰ মাতিছে, এইফালে হওক মাতিছে, লেকিন কোনে এইটো ঘটনা কৰিলে, কোনে আগ লগালে আমি গম নাপাওঁ। CC কেমেৰাতে এইটো ওলাই গ'ল। কি হ'ল, জুই মানুহ লগাই কিনি গুচি গ'ল। আমাৰ ইয়াত মই দেখিছোঁ কি এটা দোকানত কমচে কম 10 লাখ 15 লাখ টকা এটা ফুটপাথৰ দোকানত কাপোৰ আছে। আপোনাৰ 25টা দোকান জ্বলি গ'ল, কমতে 1 কোটিৰ ওপৰতে নুকচান খালি ফুটপাথত হ'ল। এফালে গুদাম আছে, গুদামটো চবৰ দোকানত গুদাম আছে তলত, এইটো পূৰা গ'ল। তহচিল আলি বিল্ডিঙত আপোনাৰ 4টা দোকান গ'ল। এফালে বৰ্তন দোকান আছে, এফালে ফাৰ্মাচী আছে, জান্তা ফাৰ্মাচী আছে, চবৰ দোকান জ্বলি গ'ল। মুঠ 25টা দোকান আছে, ফেৰ গোদাম বি আছে, ই গোটেইখিনি জ্বলি গ'ল। মই আপোনাৰ প্ৰশাসনৰ পৰা ইমান ৰিকুৱেষ্ট কৰিছোঁ যে এইটো CC কেমেৰা ফুটেজ যোনটো ওলাইছে, সেইটো ফুটেজটো মানুহটো ধৰক, কোন মানুহটো জুই লগাইছে, এইটো প্ৰশাসন কাম আছে, এইটো ওলাই কিনি তাত এইটো শাস্তি দিব লাগে। মই ইমানেই কওঁ। প্ৰথমত সকলোকে নমস্কাৰ দিছোঁ মিডিয়া বন্ধুসকলক। আপোনালোকে আহি দিলে মাৰ্কেটা বজাৰত কৃতজ্ঞতা হৈছে আপোনালোকৰ ফালৰ পৰা। যোৱা নিশা 1মান বজাত গম পালোঁ যে ফোন আহিলে যে বজাৰত জুই লাগিলে ক'ত লাগিলে বুলি কৈছে, তাচিআলি বিল্ডিঙৰ এই ওচৰত লাগিলে বুলি ক'লে। শুনিলোঁ, তাৰপিছত খৰধৰকৈ ওলাই আহিলোঁ ঘৰৰ পৰা। আহি চাইছোঁ যে আমাৰে এই কমপ্লেক্সটোত দোকানকেইটাত জুই লাগি আছে আৰু এই ফুটপাথ গোটেই জ্বলি কিনে চাৰখাৰ হৈ থকাটো মই দেখিছোঁ নিজ চকুৰে। আৰু ৰাইজ পূৰা জমঘট হৈ আছিলে। আৰু সেই সময়তে ট্ৰেইনো ৰখি আছিলে। আৰু শুনি পালোঁ যে ট্ৰেইন ৰখাই কিনে ট্ৰেইনৰ ড্ৰাইভাৰে কাৰোবাক উঠাইছে বোলে, হৰ্ণ বহুত মাৰিছে ৰাতি নিশাতে। তাৰপিছত মই লগে লগে আমাৰ ফায়াৰ ব্ৰিগেড ছাৰ্ভিচৰ গগৈ ছাৰক মই ফোন কৰিলোঁ। তেখেতে ক'লে যে আহি আছোঁ, ক'ৰ পৰা আহিব লাগে। মই ক'লোঁ এইফালে শ্বহীদ বেদীৰ ফালৰ পৰা সোমাব, ষ্টেচনৰ ফালৰ ৰাস্তাৰ ৰেলৱে গেটৰ পৰা সোমাই কিনে এটা সৰু গাড়ীটো লৈ এইফালে আহক, আৰু 2টামান গাড়ী এইফালে আমাৰ শিশু হোটেলৰ ওচৰত তাত ৰখাই কিনে তাৰ পৰা কিবা এটা কৰক, আপোনালোকে বচাওক বুলি কৈছোঁ বজাৰখন। সিমানে ক'লোঁ। তাৰপিছত অগ্নিকাণ্ড কিহৰ পৰা সংঘটিত হ'ল বুলি সন্দেহ কৰা হৈছে? অগ্নিকাণ্ডটো এতিয়া আমি ইয়াত অলপ ইনকুৱাৰী কৰিলোঁ সকলো ৰাইজে। তো শুনামতে এই ফ্ৰণ্টত মই য'ত থিয় আছোঁ, মোৰ ফ্ৰণ্টত ইয়াত CCTV কেমেৰা লাগি আছে। ইয়াত এটা ফুটেজ ওলাইছে বোলে কোনোবাই জুই লগাই থকা দৃশ্য পৰিলক্ষিত হৈছে, দেখা গৈছে। আৰু মুখ চুখ মানে কিবা মাস্ক লগাইছিলে, আৰু তাত দেখা গৈছে যে জুই লগাই আছে, এনেকুৱা ভাইবিলাক কৈ আছে। ময়ো দেখি পালোঁ, অলপ মানে স্পষ্টকৈ দেখা পোৱা নাই। এতিয়া ইনকুৱাৰী কৰিলে তেতিয়া গম পোৱা যাব। আৰু মই প্ৰশাসনক মানে এইটো ৰিকুৱেষ্ট কৰোঁ যে দাবীও জনাওঁ, এজন দোকানী হয়, মোৰ দোকানবিলাক জ্বলি গ'ল, আৰু মোৰ লগত বহুতো ৰাইজৰ দোকান জ্বলি চাৰখাৰ হৈ গ'ল। বহুতৰ মুঠ কিমানমান দোকান জ্বলিছে? মুঠ ইয়াত 15-20খন হ'ব, ফুটপাথৰ লৈ কিনে 15-20খন দোকান হ'ব। ভালে সংখ্যক দোকান জ্বলি গৈছে, সকলো চাৰখাৰ হৈ গ'ল। সিহঁতৰ এতিয়া জীৱিকা উপাৰ্জনৰ একো নাই, এনেকুৱা যি চলিব। মই নিজেই এতিয়া এই দোকানৰ পৰাই ভাড়াবিলাকৰ পৰা চলি আছিলোঁ, এতিয়া মই নিজেই নিব নোৱাৰা হৈ আছোঁ, ফুটপাথত আহিবলগীয়া হৈ গ'ল। অতি দুখৰ কথা আছে। প্ৰায় মানে 2:30মান বজাত মানে মোৰ ভাইটি এজন এই দোকানতে শুৱে ওপৰতে। সি গৈ মানে তলত মাত মাতিছে, মানে মই তলত থাকোঁ। তাৰপৰা লগে লগে গৈ কৈছে যে বোলে দাদা বোলে জুই লাগি গ'ল। তাৰপৰা আহি চাইছোঁ পূৰা এটা ছাইড মানে ৰেল আলিৰ ছাইডত গোটেই জুই লাগি মানে পূৰা হিট হৈ গ'ল, আৰু লাহেকৈ ইটো ছাইডলৈ গুচি গ'ল। তাৰপৰা অগ্নিবায়ু বিভাগক ফোন কৰা হ'ল। প্ৰায় মতলব
আপোনাৰ আধা ঘণ্টা 45 মিনিটৰ পিছতহে আহি পালেহি। কিন্তু অহাটো আহিলে ঠিকেই, কিন্তু বজাৰ ভিতৰত সোমাব পৰা নাছিলে। সেইটো কাৰণে আৰু বেছি মানে হৈ গ'ল মানে। মোৰ দোকানত প্ৰায় মানে 8-9 লাখ টকাৰ মানে বস্তু আছিলে। এনেও খ্ৰীষ্টমাছ বজাৰ ফেঞ্চি কাপোৰ আনি থোৱা আছিলে, চব মানে জুই লাগি শেষ হৈ থাকিলে। কিমানখন দোকান অগ্নিকাণ্ডত যা গৈছে? প্ৰায় মানে 20-22